এই মুহূৰ্তত যোগীঘোপাৰ পৰা আহিছে এক ডাঙৰ খবৰ। যোগীঘোপাত ভয়ংকৰ পথ দুৰ্ঘটনা। যোগীঘোপাৰ 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই পথ দুৰ্ঘটনা। দুখন মটৰ চাইকেলৰ মুখামুখি সংঘৰ্ষৰ ফলতেই এই ভয়ংকৰ দুৰ্ঘটনা। মুখামুখি সংঘৰ্ষত এজন লোক থিতাতে নিহত আৰু আন এজন গুৰুতৰভাৱে আহত। নিহত ব্যক্তিগৰাকীৰ নাম আজিজুল ৰহমান ওৰফে ৰোজ। আজিজুল ইছলামৰ ঘৰ যোগীঘোপাৰ ইছলামপুৰত বুলি জানিব পৰা গৈছে। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ৰকিবুল ইছলাম। ৰকিবুল ইছলামৰ ঘৰ গোৱালপাৰা জিলাত। মুখামুখি সংঘৰ্ষ হোৱা মটৰ চাইকেল দুখনৰ নম্বৰ AS26A4011 আৰু AS18F5531। ৰাষ্ট্ৰীয় ঘাইপথৰ সাংকেতিক চিহ্ন নথকাৰ ফলতেই সঘনাই উক্ত অঞ্চলত দুৰ্ঘটনা সংঘটিত হৈ আহিছে। ৰজাৰ খোলাৰ অলপ আগে হৈ গৈছে। ল'ৰাজন যিজন আমাৰ গাঁৱৰে হয়, এনে ৰছ বুলি মাতো আমি, আজিজুৰ ৰহমান ভাল নাম। তেওঁৰ বিয়াই অলৰেডি ৰাতিপুৱা ইন্তেকাল কৰিছে। হয়তো তেওঁৰ বিয়াইক তেওঁ জানাজা কৰি আহি আছিল। এইখিনি সময় এতিয়া তিনিআলি হয়, তেওঁ সেইফালৰ পৰা এনেকে টাৰ্ণিং লৈ যাব খুজিছিল তেওঁৰ ঘৰৰ ফালে। আকৌ ইফালে কাবেটেৰীৰ পৰা সি গোৱালপাৰামুখী আৰু এখন বাইক আহি আছিল, দুজন ল'ৰা আছিল। মানে ই এনেকে আহোঁতে টাৰ্ণিং লোৱাতে লেফ্ট চাইডে ই চিধা আহি তেওঁৰ গাড়ীত মাৰি, যাৰ ফলত তেওঁৰ মাথাত মানে বিশেষকৈ আঘাত পাইছিল। আঘাত পোৱাৰ ফলত ইয়াতে শুনা পাই আছো যে তেওঁ মানে খুবেই সংকট অৱস্থাত, আৰু মানে কিছুমানে কৈ আছে নাই বুলি। বাকী দুজনো মানে এজন সংকট অৱস্থাত আছে আৰু এজন ভালে আছে। কিন্তু বৰ্তমান থানাৰ পৰা আমাৰ কৰিছে, চিভিলত লৈ গৈছে, বঙাইগাঁও চিভিলত লৈ গৈছে। একচুৱেলি ব্যৱস্থাটো আমাৰ প্ৰশাসনে কৰিব লাগে, সেই ধৰণৰ ব্যৱস্থা যে ইয়াতে অলপ মানে ৰেষ্ট্ৰিকশ্যন দিব লাগে, টাৰ্ণিংটো কেনেকৈ ল'ব লাগে বা বেৰিকেড অলপ দিব লাগে, সেই ধৰণৰ ব্যৱস্থা আমাৰ প্ৰশাসনৰ পৰা ইয়াতে হোৱা নাই এতিয়ালৈকে। সাংকেতিক চিহ্ন নাই, এইটো হয় মানে যিটো ৰাষ্ট্ৰীয় ঘাইপথ হা, নেশ্যনেল হাইৱে, ইয়াতে বহুত বস্তু থাকিব লাগে সাধাৰণতে। মানে প্ৰশাসনৰ পৰা বহুত বস্তু থাকিব লাগে, মানে গাড়ীখন কেনেকৈ চলাব লাগিব, কেনেকৈ মই গাড়ীখন টাৰ্ণিং ল'ব লাগিব, কেনেকৈ মই অভাৰটেক কৰিব লাগিব, সেই বস্তুখিনি আমাৰ প্ৰশাসনৰ পৰা ইয়াতে আমি পোৱা নাই। এক্সিডেণ্ট আমাৰ ইয়াতে হৈয়ে থাকে। এইটোতো বাইক হৈছে আৰু এনে ট্ৰাক এইবিলাকো আমাৰ ইয়াতে হয়, যিহেতু ইয়াৰ ওচৰতে কয়লাৰ মাৰ্কেটো হৈছে। পূৰ্বতো এনেকুৱা বহুত হৈ গৈছে। কিন্তু প্ৰশাসনে এই বিষয়লৈ আমাৰ ইয়াতে কোনো চিন্তাধাৰা লোৱা নাই। আমাৰ জনসাধাৰণৰ কাৰণে ইয়াতে যে বিকল্প কিবা ব্যৱস্থা ল'ব, ভাল এটা ব্যৱস্থা ল'ব, তেনেধৰণৰ কোনো ব্যৱস্থা লোৱা নাই। বা নেনেও ঘৰ আমাৰ ইয়াতে যোগীঘোপা ইছলামপুৰত। তেওঁৰ নাম আছে, আমি এনেই ৰজ বুলি মাতো। তাৰ নাম হৈছে ভাল নাম হৈছে আজিজুৰ ৰহমান, আৰু মাকৰ নাম হৈছে আমি এনে আলেফা পেহী বুলি মাতো। তেওঁ এনে কৰে, আচাৰ কাম কৰে। ঘটনাটো এনেকুৱা হৈছে, মানে যিজন ব্যক্তি মানে স্পট ডেড বুলি মানে ইয়াত ঘোষণা কৰা হৈছে, আৰু ঘোষণা মানে জড়িত মানুহে সন্দেহ কৰিছে স্পট ডেড বুলি। সেইজন ব্যক্তিৰ আজি তাৰ ছোৱালীৰ শহুৰেকেও ঢুকাইছে ৰাতিপুৱা। তাৰ জানাজা পৰি অহা অৱস্থাত বেচাৰা সিও আনলাখি এক্সিডেণ্ট হৈ গ'ল দুখন বাইকৰ সন্মুখামুখি। ঘটনাটো আপোনাৰ এইটো জয়শংকৰ কাটাৰ সন্মুখত, একদম অপজিট। ঘটনাটো হৈছে আপোনাৰ জয়শংকৰ কাটাৰ সন্মুখত 17 নং ঘাইপথত। ইয়াতে মানে দুখন বাইকৰ একদম সন্মুখামুখি ঘটনাটো হৈছে। আৰু সেই দুজন ল'ৰা আপোনাৰ দলগুমাৰ হয়, তাক মানে গোৱালপাৰা হস্পিটেললৈ পঠিওৱা হৈছে।